Lapen West Karbi Anglong Class 9 Lu Kecharli Osomar Atum Aphan Bicycle Keron Pon Sainik School na hokta terek damde Lapen Majoklong leta thite Farming Society Baburong Pikibitekam along le Pereni Pai Kre Ketomarni Difu Government Boys High School Patua Klamalong Ada Por Pai Kre Isipen Government of Assam Pen Kipin Khat Ponateng Pen KEC Department of School Education Secondary Atum Pen East Lapen West Karbi Anglong Class 9 Lu Kecharli Osomar Atum Aphan Government a hin penakejoy bicycle Keron Pon Sonsi Aningkan wanga son Keron Pon ateng pen ke damtang chiklu HS second year mate ingdeng kre hinia class ke pas Atum Aphan sitami ake joy pen hero pleasure scooty ron ponlu la pen pinile thot sitami East West Pangrum pet pen 8953 class 9 Lu Kecharli Osomar pin so la pen arlo sotum cycle hem chepon longlu Lapen la so maya long KEC CM Dr. Tuliram Rong hang hin pen ke pachini ponang tente Karbi risoi jang UPSC pilgrim ki unduna tumaphan lak pho Lapen mains ki unduna tumaphan lak gap KEC hin pen pipon popusi ningje pon Lapen dette medical entrance exam ki unduna tumaphan suri 50 KEC hin pen rabdunpu Lapen jongsi MBBS pass jera phit Karbi Anglong pen angtang jongsi damde Pute KEC hin pen Kecharli hut kopi ma ke nang jianta rabdun det pupusi agreement chetok nang ji puta pachini pon Lapen Karbi Anglong low students atum pass dera phit registration anam supik lasi pining bang pharo ki thomso se ke pass atum do lasi CM relief fund hin pen rabdun pu Lapen Karbi Anglong arlo school ke pa mesenji aphan Lapen quality education aphan KEC pen education board chairman ang hoitami survey aphan create pon lupusi CM pen pachini pon Lapen pining pen ke KEC pen independently gonop softami non ke wangjia chiklo 16 17 18 19 ani bipon pupusi pachini pon Gote Karbi Anglong pra ye amar Karbi Anglong ro West Karbi Anglong দুদিন কাৰ্যসূচী হৈছে যোৱাকালি ৱেষ্ট কাৰ্বি আংলঙৰ 300-700 জনৰ বেনিফিচিয়াৰীবিলাকৰ চেংচন লেটাৰ অৰ্পণ কৰা হৈছে আজি ইষ্ট কাৰ্বি আংলঙত টোটেল 21,000 প্লাছৰ বেনিফিচিয়াৰীবিলাকৰ চেংচন লেটাৰ অৰ্পণ কৰা হৈছে যাতে প্ৰত্যেক দুখীয়া ফেমিলিবিলাকে প্ৰত্যেক মাহত আগতে 830 পৰা আহি এতিয়া 1250 লৈকে হৈছে আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই আঁচনিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত তেখেতসকলৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত সেই আঁচনিটো দিয়া হৈছে এইটো অৰুণোদয়টো দিয়া হৈছে অহাকালি আমি যিবিলাকৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে ষ্টুডেণ্টছবিলাকৰ তেওঁলোকৰ কাৰণে চাইকেল প্ৰায় 5,000কৈ অধিক তেওঁলোকৰ কাৰণে আমি অহাকালিলৈ আমি চাইকেল বিতৰণ কৰিম ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং মিলি 5,000কৈ অধিক চাইকেল বিতৰণ কৰা হৈছে ইয়াত 21,000 প্লাছত দিয়া হৈছে ইষ্ট কাৰ্বি আংলং আৰু কিবা ছাৰ অখিলগগৈয়ে এটা মন্তব্য কৰিছে যে 6 শিডিউল সংবিধানটো ভংগ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে 1000 বিঘা মই যোৱাকালিও মই ক'লোঁ যে তেখেতৰ মাটি লাগে বুলি খোজা নাই একদম এপ্লিকেশ্যন দিয়া নাই কাৰ্বি আংলং অট'নমাছ আৰু নোখোজাকৈ তেওঁলোকৰ যে নাম যে অপপ্ৰচাৰ কৰিছে এপ্লিকেশ্যন নাই কাৰ্বি আংলং অট'নমাছ কনষ্টিটিউশ্যন মাটি লাগে বুলি কৈছে আৰু তেখেতে জানে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ মিছেছে যে ৰিণিকী ভূঞা বাইদেউ জানে যে 6 শিডিউল এৰিয়াটো ইয়াত যে নন 6 শিডিউল এৰিয়াবিলাকৰ মাটি ল'ব নোৱাৰে কিনিব নোৱাৰে গতিকে সেইটো অপপ্ৰচাৰ মনোসজা কথা পলিটিকেল কনস্পিৰিটি পলিটিকেল মোটিভেটেড সম্পূৰ্ণ মনোসজা কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি 1 লোচা 1 কঠা 1 বিঘা 1 ইঞ্চি মাটিও এতিয়ালৈকে দিয়া নাই আৰু খোজাও নাই দিয়া প্ৰশ্নটো নুঠে আৰু খোজা নাই সেইটো মনোসজা কথা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টুৰিষ্ট ডিপাৰ্টমেণ্টৰ পৰা সেইটো আমি ট্ৰেকিঙৰ কাৰণে আমি বনাইছোঁ যাতে আমাৰ ৰেভিনিউটো বাঢ়ে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ পায় আৰু তাতে যাতে BPL ফেমিলিবিলাকৰ কাৰণে হোমষ্টে বনাব বিচাৰিছোঁ যিবিলাক তাত মাটি আছে টুৰিষ্টবিলাক আহিলে
যিটো টুৰিষ্টবিলাক আহিলে তেওঁলোকৰ হোমষ্টে থাকিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি হোমষ্টেৰ কাৰণে বনাই দিম বুলি আমি এটা চিন্তা চৰ্চা কৰিছোঁ। সেই গোটেই আঁচনিবিলাকে আমি প্লেন কৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। স্যার আৰু এটা মন্তব্য কৰিছে যে তুলিৰাম ৰমহা কাৰ্বি আংলঙত ওৱান মেন আৰ্মি বুলি কিয় ওৱান মেন আৰ্মি হ'ব? আমি গোটেই টিম আছে, টিম কাৰ্বি আংলং। আপুনিতো জানে সদায় টিম কাৰ্বি আংলং। আমি গোটেইখিনি যিকোনো সভাত আমি MP, বিধায়ক আৰু যিমানখিনি ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আমি একেলগে সভাটো গৈ আছোঁ। আলাপ আলোচনাৰ মাজতে যিকোনো সিদ্ধান্ত লৈছোঁ, যিকোনো কাৰ্যসূচী আমি মোৰ কলিগছবিলাকৰ লগত আলাপ আলোচনা কৰি আমি পাৰ্লিমেণ্টাৰী মিটিং বহোঁ। সেই পাৰ্লিমেণ্টাৰী মিটিঙতে আমি কি আঁচনি ল'ব লাগিব, কি এৰিয়া আমি যাব লাগিব, কোনটো এৰিয়াৰ লগত ৰাইজৰ লগত আমি আলাপ আলোচনা কৰি সেই সমস্যাবিলাক অভাৱ অভিযোগবিলাকৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম, সেইটো আমি চিন্তা চৰ্চা কৰিম। তেওঁ ক'ত শিৱসাগৰৰ পৰা আহিছে, কাৰ্বি আংলঙৰ কথা বুজি পাব নেকি? ইয়াতে আজি আহিছে, তেওঁ খালি ইলেকশ্যন আহিছে বুলি আপোনালোকে জানে, আৰু কোনটো পাৰ্টি আপোনালোকে সুধি লওক। সেইটো পাৰ্টিটো ইয়াত এই যে আপোনালোকৰ মানুহবিলাকক ইয়াত ভোটাৰ লিষ্টৰ পৰা খেদাব লাগিব। কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰিব বোলে পাৰ্টিৰ লগতে তেওঁলোক একমত হৈছে, হয়নে নহয়? ইকো আমার কার্বি আংলং ইস্ট জেলার অরুণোদয় 2 দ্বিতীয় পর্যায়ের অরুণোদয় আরম্ভণির দিনা আমি ইয়াতে আহার সৌভাগ্য অর্জন করিলো মাননীয় মুখ্যমন্ত্রীর নির্দেশক। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া যেতিয়া বিত্তমন্ত্ৰী আছিল তেতিয়া অৰুণোদয় নামৰ এটা আঁচনি আৰম্ভ কৰিছিল 2020-ত। তেতিয়াৰ দিনতো আমাৰ এই কাৰ্বি আংলং ইষ্টে পাইছিল প্ৰায় 42,008টা অৰুণোদয়। দ্বিতীয় পৰ্যায়ৰ অৰুণোদয় আজিৰ দিনত 21,735টা অৰুণোদয় আজি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। এই দিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে অৰুণোদয় পৰিয়াল ইষ্ট কাৰ্বি আংলঙৰ প্ৰায় প্ৰতিটা পৰিয়াল আহিছে ইয়াতে। টোটেল পৰিয়ালৰ সংখ্যা আমাৰ প্ৰায় 62,000 গৈ পায় দুটা লৈ। এই ক্ষেত্ৰত এটা আনন্দঘন অনুষ্ঠান ক'ব পাৰোঁ আমি। আৰু ইয়াতে আজিৰ দিনত আমাৰ এই অৰুণোদয়ৰ আৰম্ভণি দ্বিতীয় পৰ্যায়ৰ অৰুণোদয়ৰ আৰম্ভণিৰ দিনা আমাৰ ইয়াৰ চিফ এক্সিকিউটিভ যিজন আছে আমাৰ তুলিৰাম দা তেওঁ উপস্থিত আছিল। আমাৰ সাংসদ আমাৰ হৰেণ দা উপস্থিত আছিল। আমাৰ একেলগতে সহকৰ্মী দুজন বিধায়ক বন্ধু বিদ্যাদা আৰু দৰ্শিং দা উপস্থিত আছিল। আমাৰ এই কাউন্সিলৰ প্ৰায় প্ৰতিগৰাকী ইএম লগতে সাংবাদিক বন্ধুসকলেও এই সুন্দৰ দৃশ্যটো আৰু সুন্দৰ সভাখন উপভোগ কৰিলে সকলোৱে মিলি। এই ক্ষেত্ৰত আমাৰ এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী থকাৰ সময়ৰ পৰা যে এটা দূৰদৃষ্টি লৈ চিন্তা আৰম্ভ কৰিছিল যে যদি আমি মহিলা শক্তিক যদি আমি প্ৰতিটা পৰিয়ালক অৰ্থনৈতিকভাৱে মজবুত কৰিব পাৰোঁ তেনেহ'লে পৰিয়ালখন লাহে লাহে মজবুত হৈ থাকিব। আৰু আমাৰ অসমৰ যি সমাজ ব্যৱস্থা আমি জানো এই সমাজ ব্যৱস্থাত প্ৰতিটা সম্প্ৰদায়ৰ প্ৰতিটা ধৰ্মেৰ মানুহ পৰিয়াল ভিত্তিক যদি আমি চাওঁ তেনেহ'লে মাতৃশক্তিৰ আধাৰতেই আমাৰ পৰিয়াল চলে। গতিকে এই ক্ষেত্ৰত মাতৃশক্তিক অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ কাৰণে তেওঁ যি প্ৰয়াস লৈছে। প্ৰথমে এই হেৰিটো আৰম্ভ হৈছিল আমাৰ এই যোজনাটো আৰম্ভ হৈছিল 830 টকা, তাৰ পাছতে 1000 টকালৈ লৈ যোৱা হৈছে, এতিয়া 1250 টকা হ'ব এবং ভৱিষ্যতত আৰু এইটো বৃদ্ধি কৰাৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে। সময়ৰ অপেক্ষাত আছোঁ আমি। আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে যিমান অগ্ৰগতি লাভ কৰিব সিমানেই আমি এই অৰুণোদয়ৰ মাননীয় মুখ্যমন্ত্ৰী